হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা নটিফিকেশ্যন আৰু সেই নটিফিকেশ্যনখন আহিছে অসম লোক আয়োগ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা। চ' ইয়াতে দেখিছে মটৰ ভেহিকল ইনস্পেক্টৰ আণ্ডাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট আছামৰ ইয়াতে যোনটো ৰিটেন এক্সামিনেশ্যন হৈ গৈছিলে তাৰে ইয়াতে ৰিজাল্টছ ডিক্লেয়াৰ কৰিছে। স্ক্ৰিনিং টেষ্ট OMR বেছ তাৰে ৰিজাল্টছ ডিক্লেয়াৰ কৰিছে। চ' ইয়াতে লিখিছে যিসকল ইয়াতে rule number candidates bearing the following rule numbers will have to appear in the interview to be conducted by the commission. The dates of interview will be notified shortly. ঠিক আছে, ইয়াতে ৰুল নাম্বাৰছখিনি দিয়া আছে যিসকলে OMR বেছ স্ক্ৰিনিং টেষ্টটোত কোৱালিফাই কৰিছে আৰু তেওঁলোকে এইখিনি ৰুল নাম্বাৰৰ যিসকল কেণ্ডিডেটছে এই ৰুল নাম্বাৰখিনি বিয়াৰ কৰে তেওঁলোকে ইণ্টাৰভিউ ষ্টেজৰ কাৰণে কোৱালিফাইড হৈছে। এতিয়া নেক্সট ইণ্টাৰভিউ ষ্টেজ আছে। ঠিক আছে, চ' আপোনালোকৰ ইয়াতে যিসকলৰ ৰোল নাম্বাৰছ আছে আপোনালোকে এবাৰ চাই লওক। অভিনন্দন থাকিলে। আৰু আজি জানুৱাৰী 1 তাৰিখৰ পৰা APSCৰ ৰিজাল্টছবিলাক দিয়া আৰম্ভ কৰিছে। চ' এতিয়া নেক্সট আৱেইটেড ৰিজাল্টছ বাকী যোনখিনি ৰিজাল্টছ দিবলগীয়া হৈ আছে CDPO টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ তাৰপিছত ৰিচাৰ্চ এছিষ্টেণ্ট, ঠিক আছে, সেইখিনি ৰিজাল্টছো সোনকালে ডিক্লেয়াৰ কৰিব আৰু APSC আৰু লগতে যোনখিনি আপকামিং এক্সামছ আছে লাইক এনফৰ্চমেণ্ট ইনস্পেক্টৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ সেইবিলাকৰ এক্সামছো কণ্ডাক্ট কৰিব আৰু লগতে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ এডভাৰটাইজমেণ্ট সোনকালে ৰিলিজ কৰিব জানুৱাৰীৰ ভিতৰতে। আৰু আপোনালোকে এইখিনি বস্তু নটিফিকেশ্যন পাই থাকিব লাহে লাহে। চ' ইয়াতে আপোনালোকে ৰিজাল্টছবিলাক দেখিলে যিসকলে নাই পোৱা তেওঁলোকেও মন বেয়া কৰিব নালাগে। ভৱিষ্যতলৈ যিখিনি পৰীক্ষা আহিবলগীয়া হৈ আছে আহি আছে, চ' সেইখিনিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক। প্ৰিপেৰেশ্যন এৰি নিদিব। কম্পিটিটিভ এক্সামছ হয়, কম্পিটিটিভ এক্সামিনেশ্যনত এনেকুৱাবোৰ হয়েই আৰু কিছুমানে পায় কিছুমানে নাপায়, কিন্তু আপোনালোকৰ নিজৰ চেষ্টাটো এৰি নিদিব। ঠিক আছে, চ' এইখন হৈ গ'ল মটৰ ভেহিকল ইনস্পেক্টৰ ৰিজাল্টছ দিলে। এতিয়া আপকামিং ৰিজাল্টছবিলাকো সোনকালে APSC ডিক্লেয়াৰ কৰিব আৰু নতুন বছৰ যিহেতু আহি গ'ল। আৰু লগতে আপোনালোকে যদি বাকী অন্য এক্সামছবিলাকৰ কাৰণেও প্ৰিপেৰেশ্যন কৰি আছে আপকামিং, তেতিয়াহ'লে কৰ্চেছ এভেইলেবল আছে, কৰ্চেছ ল'ব পাৰে। খালি আপোনালোকে মোৰ পৰা আগতে কিবা কৰ্চ লৈ থৈছিলে যদি এবাৰ জনাই দিব, বা কাৰণ বহুতখিনি কৰ্চৰ মেটেৰিয়েলছ একেই থাকে, কাৰণ চিলেবাছ একেই থাকে APSC বা আছাম গভৰ্ণমেণ্টৰ। তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল। চ' DHS DME আয়ুষৰ গ্ৰেড 3 ফুল কৰ্চ এভেইলেবল আছে 350ত, টেকনিকেল নন টেকনিকেল দুইটাৰ কাৰণে। টেকনিকেলৰ কাৰণে খালি টেকনিকেল পৰ্চনটো নাই, বাকী জেনেৰেল নলেজ এৰিথমেটিক ইংলিছ সেইখিনি পাই যাব। বাকী নন টেকনিকেলৰ ফুল কৰ্চ এভেইলেবল আছে 350ত। APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কৰ্চ ল'ব বিচাৰিলে এভেইলেবল আছে ফুল কৰ্চ প্লাছ মক পেপাৰ 400ত। আৰু অকল যদি ফুল কৰ্চ ল'ব বিচাৰে এনফৰ্চমেণ্ট ইনস্পেক্টৰ তেনেহ'লে 375ত, আৰু অকল মক পেপাৰ ল'ব বিচাৰিলে 50 ৰুপিছত এভেইলেবল আছে। গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 375ত। APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 3খন পেপাৰৰ ওপৰত 400ত। বাকী কোনোবাই যদি একাউণ্টেঞ্চি ক'ৰ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে এক্সটাৰ্নেল লিংক এটা শ্বেয়াৰ কৰিম, তাতে একাউণ্টেঞ্চিৰ 3000 MCQs পাই যাব। বাকী ষ্টেটিষ্টিক্স আৰু মেথমেটিক্সৰ মোৰ ইয়াতে ষ্টাডি মেটেৰিয়েলছ এভেইলেবল নাই। APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে। ফেজ 1 জেনেৰেল ষ্টাডিজ ফুল কৰ্চৰ ফুল চিলেবাছ কভাৰ কৰা হৈছে। বাকী ফেজ 2 জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰাইটিং ইয়াতে আছে 400 ৰুপিছত। আছাম পুলিচৰ পৰীক্ষা যিহেতু আহি আছে, SI কনষ্টেবল আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 350ত। APSC ষ্টেনগ্ৰাফাৰ গ্ৰেড 2 ফুল কৰ্চ এভেইলেবল আছে 300ত। উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 350ত। আৰু মোৰ পৰা এবাৰ কৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছ লাইফ টাইমৰ কাৰণে পাই থাকিব। তাৰ কাৰণে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে। এতিয়া বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ জানুৱাৰী 2023 পৰা ডিচেম্বৰ 2024লৈকে কভাৰ কৰা হৈছে। চ' ইয়াতে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851। আপোনালোকক কোনটো কৰ্চ লাগে কৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। আৰু আপোনালোকে মোক জনাওক আপোনালোকক কোনটো কৰ্চ লাগে। হোৱাটছএপ নম্বৰটো হ'ল 9706557851। আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব, এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল। বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ। লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি, সেই চেনেলটোৰ লিংকো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ। আৰু লগতে APSC MVI যোনটো প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লে'লিষ্টৰ লিংকটো এই ভিডিঅ' ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ। আৰু কৰ্চেছবিলাকৰ কথাও ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত মই আপোনালোকক শ্বেয়াৰ কৰি দিছোঁ। বাকী সকলোলৈ হেপ্পী নিউ ইয়েৰ থাকিলে। গোটেই বছৰটো যেন আপোনালোকৰ ভালকৈ যাওক, আপোনালোকে যি ড্ৰিমছ দেখিছে ড্ৰিমছখিনি পূৰা হওক, আৰু লগতে আপোনালোকে যোনখিনি এক্সামছৰ কাৰণে আপকামিং এক্সামছৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে সেইখিনি যাতে আপোনালোকে ছাকচেছফুলি ক্লিয়াৰ কৰি পেলাই ভাল চাকৰি এটা যদি ল'বলৈ সক্ষম হয় তাৰে কামনা কৰিলোঁ। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোলৈ অল দি বেষ্ট থাকিলে। বাই টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।